বিজনীত ককাকৰ কামনাৰ বলি হ'ল ১৩ বছৰীয়া নাতিনী। বিজনীত লজ্জাজনক ঘটনা। লম্পট ককা ব্ৰজকুমাৰ ব্ৰহ্মৰ কামনাৰ বলি হ'ল ১৩ বছৰীয়া নাতিনী। বিজনী আৰক্ষীৰ জালত ৬২ বছৰীয়া লম্পট ককা ব্ৰজকুমাৰ ব্ৰহ্ম। চিৰাং জিলাৰ বিজনীত সংঘটিত হৈছে চৰম লজ্জাজনক ঘটনা। বিজনী চহৰৰ ১ নং ৱাৰ্ডৰ কাবুলীবাগানৰ বাসিন্দা তথা প্ৰাক্তন সেনা জোৱান ৬২ বছৰীয়া ব্ৰজকুমাৰ ব্ৰহ্মৰ কামনাৰ বলি হৈ পুত্ৰ সন্তান প্ৰসৱ কৰিলে নিজৰেই নাতিনীয়ে। বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। এই ঘটনা পোহৰলৈ অহাৰ পিছত বিজনী আৰক্ষীয়ে আটক কৰে অভিযুক্ত ককা ব্ৰজকুমাৰ ব্ৰহ্মক। ভুক্তভোগী কিশোৰীগৰাকী ৮ম শ্ৰেণীত অধ্যয়নৰত বুলিও জানিব পৰা গৈছে। এই ঘটনাই সম্প্ৰতি বিজনী অঞ্চলক লজ্জানত কৰাৰ লগতে ককা নাতিনীৰ পবিত্ৰ সম্বন্ধটো কালিমা সানিলে। অভিযুক্ত ব্ৰজকুমাৰ ব্ৰহ্ম BPFৰ কৰ্মী বুলিও জানিব পৰা গৈছে। এই সংক্ৰান্তত ভাৰতীয় গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেশ্যনৰ বঙাইগাঁও চিৰাং জিলা কমিটিৰ সভাপতি শুভাংকৰ ঘোষে অভিযুক্ত ব্ৰজকুমাৰ ব্ৰহ্মৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আজি যেটো ঘটনা ঘটিছে বিজনীত এটো এটা মানে লাজ পোৱা ঘটনা। আমি লৰা বুলি বা পুৰুষ বুলি কোৱাতে এতিয়া লাজ হৈছে যে এজন দেশৰ এজন প্ৰাক্তন সেনা, যিজন সেনাত থাকি পেলাই বিভিন্ন ধৰণৰ তেখেতৰ পৰীক্ষণ নিৰীক্ষণ হৈছিলে। মানসিক চিকিৎসা ভাৱে তেখেতক প্ৰশিক্ষণ দিয়া হৈছিল যে কেনেধৰণে মানসিকভাৱে তেওঁলোকে হেৰি হ'ব পাৰে। আজি তেনেধৰণৰ এজন ব্যক্তিয়ে ব্ৰজকুমাৰ ব্ৰহ্ম নামৰ এইজন পৈশাচিক ব্যক্তি, যিয়ে সম্পৰ্কৰ নাতনি হয়, ১২ বছৰৰ ছোৱালী এটাৰ লগত এনেধৰণৰ কুকাণ্ড কৰাৰ মানুহে ১০০বাৰ চিন্তা কৰে। এনেধৰণৰ ব্যক্তিক শাস্তি নহয়, তেওঁক কঠোৰতম শাস্তি বিহাৰ প্ৰয়োজন আছে। কাৰণ এনে ব্যক্তিক সমাজততো কেতিয়াও মুকলি আকাশৰ তলত থাকিব দিব নালাগে। গতিকে আমি ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে বিচাৰো যে এওঁৰ কঠোৰ শাস্তি হওক। আৰু ভাৰত চৰকাৰে যি শ্লোগান দি আছে বেটি বচাও বেটি পঢ়াও, বেটিক পঢ়োৱাটোতো প্ৰয়োজন আছে, ইয়াৰ লগে লগে বেটিক স্বাৱলম্বীকৰণ কৰাৰ প্ৰয়োজন আছে। আজি যি সময়ত এনেধৰণৰ শ্লোগান চলি আছে বেটি বচাও বেটি পঢ়াও, সেই সময়ত দেশৰ মহিলাসকল, দেশৰ নাৰীসকল সুৰক্ষিত নহয় নিজৰ পৰিয়ালৰ মানুহৰ পৰাও। গতিকে এনেধৰণৰ মানসিকতা য'ত আছে কিয় নাথাকিব? কাৰণ দেশত চলি আছে মনুবাদী নীতি। এই মনুবাদী নীতিত য'ত নাৰীক হেয়পন্ন কৰা হয়, নাৰীক কেৱল ভোগৰ ব্যৱস্থাৰ কাৰণে ব্যৱহাৰ কৰা হয়, তাৰ প্ৰমাণ আজি বিজনীত দেখা গৈছে যে বিজনীত এনেধৰণৰ পৈশাচিক মানসিকতাত মানুহে বসবাস কৰি আছে। গতিকে ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে এক কঠোৰ শাস্তিৰ দাবী কৰিছে। ইয়াৰ লগে লগে তেওঁ যাতে মুকলি আকাশৰ তলত কেতিয়াও ঘূৰি আহিব নোৱাৰে সেই ব্যৱস্থা